নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে আমাৰ চেনেলত বৰ্তমান অসমৰ স্বৰ্গদেউসকলৰ বিষয়ে আৰু আধুনিক ভাৰতৰ ইতিহাস সম্পৰ্কে দুটা সিৰিজ আগবঢ়াই থকা হৈছে। যিসকলে বৰ্তমানলৈকে সেই ভিডিঅ'সমূহ চোৱা নাই, আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাব আৰু ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ' লিংকসমূহ শ্বেয়াৰ কৰিব। আজিৰ পৰা আমি অসমৰ ভূগোল বা আসাম জিঅ'গ্ৰাফি সম্পৰ্কে এটা সিৰিজ আৰম্ভ কৰিম, য'ত সন্নিবিষ্ট থাকিব বচা 100টা MCQ। আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাব আৰু যথেষ্ট উপকৃত হ'ব। তেতিয়াহ'লে বলক আজি আমি প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, হোলোঙাপাৰ গিবন অভয়াৰণ্য ক'ত অৱস্থিত? যোৰহাট, নগাঁও, মৰিগাঁও, শিৱসাগৰ? উত্তৰটো হৈছে যোৰহাট। এইখিনিতে আপোনালোকে জানি থ'ব যে নগাঁও জিলাত আছে লাওখোলা অভয়াৰণ্য, মৰিগাঁৱত আছে পবিতৰা অভয়াৰণ্য আৰু শিৱসাগৰত আছে পানীদিহিং অভয়াৰণ্য। এইসমূহৰ বিষয়ে প্ৰশ্ন অহা দেখা যায়, গতিকে মনত ৰাখি থ'ব। এতিয়া বলক গিবন অভয়াৰণ্যখনৰ বিষয়ে কিছু কথা জানি লওঁ। 1997 চনৰ 30 জুলাইত যোৰহাট জিলাত অভয়াৰণ্যখন গঠন কৰি গিবন অভয়াৰণ্য নাম দিয়া হয়। ভাৰতত পোৱা একমাত্ৰ হলৌ বান্দৰৰ নামেৰে এই নাম ৰখা হৈছিল। হলৌ বান্দৰৰ ইংৰাজী নাম হ'ল হুলুক গিবন। এই গিবনৰ নামেৰে নাম দিয়া এইখন ভাৰতৰ একমাত্ৰ অভয়াৰণ্য। 2004 চনৰ 25 মে'ত অসম চৰকাৰে ইয়াক হোলোঙাপাৰ গিবন অভয়াৰণ্য নামেৰে পুনৰ নামাকৰণ কৰে। ইয়াত বেছিকৈ হোলোং গছ পোৱা যায় বাবে এই নাম ৰখা হয়। আমি এতিয়া দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। দ্বিতীয়টো প্ৰশ্ন হৈছে, অ' মোৰ আপোনাৰ দেশ গীতটিক ৰাজ্যিক গীত হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল বা কোন চনত গ্ৰহণ কৰা হৈছিল? আমি উল্লেখ কৰিছিলোঁ যে এই ভিডিঅ'টো হ'ব অসমৰ ভূগোল সম্পৰ্কীয় বা আসাম জিঅ'গ্ৰাফি সম্পৰ্কীয়। তথাপিতো এই প্ৰশ্নটো কিয় আগবঢ়ালোঁ, আমি যেতিয়া উত্তৰসমূহ বিশ্লেষণ কৰিম তেতিয়া গম পাব। অ' মোৰ আপোনাৰ দেশ গীতটি ৰাজ্যিক গীত হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল? 2013 চনৰ 18 নৱেম্বৰ, 2013 চনৰ 3 নৱেম্বৰ, 2003 চনৰ 4 এপ্ৰিল, 2003 চনৰ 18 নৱেম্বৰ। উত্তৰটো হৈছে 2013 চনৰ 18 নৱেম্বৰত। ইয়াৰ উপৰিও অসমৰ যিসমূহ অন্যান্য ৰাজ্যিক প্ৰতীক চিহ্ন আছে সেই সম্পৰ্কেও আমাৰ প্ৰশ্ন অহা দেখা যায়, যিসমূহ অসমৰ ভূগোল বা আসাম জিঅ'গ্ৰাফিত পৰে। যেনে ৰাজ্যিক পশু কি আৰু ৰাজ্যিক পশুক কোন চনত ৰাজ্যিক পশু হিচাপে গ্ৰহণ কৰা হৈছিল? উত্তৰটো হৈছে ৰাজ্যিক পশু এশিঙীয়া গড় আৰু 2003 চনৰ 4 এপ্ৰিল তাৰিখে এই এশিঙীয়া গড়ক ৰাজ্যিক পশু হিচাপে গ্ৰহণ কৰা হৈছিল। তেনেদৰে মই গোটেইখিনি ৰাজ্যিক প্ৰতীক চিহ্ন আপোনালোকক স্ক্ৰীনত দি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। আশা কৰিম এইখিনি আপোনালোকক আগন্তুক পৰীক্ষাসমূহত যথেষ্ট উপকৃত কৰিব। এতিয়া আমি তৃতীয়টো প্ৰশ্নলৈ আহোঁ। তৃতীয়টো প্ৰশ্ন হৈছে, কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল? 1985 চনত, 1885 চনত, 1990 চনত, 1890 চনত? উত্তৰটো হৈছে 1990 চনত। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে 1985 চনত ঘোষণা কৰে ইউনেস্কোৱে। ইউনেস্কোৱে ঘোষণা কৰা আৰু এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমৰ ক'ত আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। 1973 চনত ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ প্ৰজেক্ট হিচাপে স্বীকৃতি পায়। 1979 চনত ৰাষ্ট্ৰীয় জৈৱমণ্ডলী সমিতিয়ে মানাহক জৈৱমণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে ঘোষণা কৰে। উত্তৰ অসমৰ বাক্সা জিলাৰ অসম-ভূটান সীমান্তত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। অসমৰ কোনখন চহৰক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি আখ্যা দিয়া হয়? তেজপুৰ, যোৰহাট, বৰপেটা, ডিগবৈ? উত্তৰটো হ'ব তেজপুৰ। আমি সকলোৱে জানো যোৰহাটক সংস্কৃতি নগৰী বা সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয়। এই প্ৰশ্ন অহা দেখা যায় যে কোনখন চহৰক বা কোনখন জিলাক সংস্কৃতি নগৰী বা সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? বৰপেটাক সত্ৰ নগৰী বুলি কোৱা হয়, সেইটো সকলোৱে জানে।
আৰু ডিগবৈক তৈলনগৰী বুলি কোৱা হয়। এই কথা সকলোৱে জানে। আপোনালোকে মনত ৰাখি থ'ব যাতে আগন্তুক পৰীক্ষাসমূহত এই প্ৰশ্ন আহিলে আপোনালোকে শুদ্ধভাৱে উত্তৰটো দিব পাৰে। তলত দিয়া কোনখন ৰাজ্যৰ পৰা বৰাক নদী উৎপত্তি হৈছে? অসম, মণিপুৰ, মেঘালয়, অৰুণাচল। উত্তৰটো হ'ব মণিপুৰ। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? যোগীঘোপা, জাগিৰোড, উজান বজাৰ, নাৰেংগী। উত্তৰটো হ'ব জাগিৰোড। 7 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা আটাইতকৈ দীঘল দলংখন কি? বগীবিল, নৰনাৰায়ণ, শৰাইঘাট, ভোমোৰাগুৰি। উত্তৰটো হ'ব বগীবিল। এইখিনি আপোনালোকে জানি ল'ব যে বগীবিল দলংখন অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এইখন চতুৰ্থখন দলং 25 ডিচেম্বৰ 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভাৰম্ভ কৰে। ধেমাজি আৰু ডিব্ৰুগড় সংযোগী এইখন দলং। আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? কাৰ্বি আংলং, শোণিতপুৰ, ওদালগুৰি, তিনিচুকীয়া। আপোনালোকে মনত ৰাখিব এই গৰমপানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। বহুতে গোলাঘাট জিলা বুলি ভুল কৰে, সেই ভুল আপোনালোকে নকৰিব। গৰমপানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। এইখিনিতে আৰু এটা মনত ৰাখি থ'ব শোণিতপুৰ জিলাত সোণাই ৰূপা অভয়াৰণ্য, বুঢ়া চাপৰি অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। এটা প্ৰশ্নৰ লগত সংগতি ৰাখি তাৰ লগত জড়িত অন্যান্য বিষয়সমূহো আপোনালোকক বুজাই বা শিকাই যাবলৈ আমি চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে অসম গড় দিৱস কোন তাৰিখে পালন কৰা হয়? 2 নৱেম্বৰ, 23 ছেপ্টেম্বৰ, 1 নৱেম্বৰ, 22 ছেপ্টেম্বৰ। উত্তৰটো হৈছে 22 ছেপ্টেম্বৰ। আমাৰ 10 নম্বৰ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন হৈছে সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? গোলাঘাট, যোৰহাট, বৰপেটা, গোৱালপাৰা। উত্তৰটো হ'ব গোৱালপাৰা জিলাত অৱস্থিত। এই শ্ৰী সূৰ্য পাহাৰৰ এটা তাৎপৰ্য আছে। সেইটো হ'ল হিন্দু, বৌদ্ধ তথা জৈন ধৰ্মাৱলম্বীৰ অসংখ্য ভাস্কৰ্য আৰু অন্যান্য ধ্বংসাৱশেষৰ পৰা স্পষ্টত তিনিটাকৈ ধৰ্মৰ সংমিশ্ৰণ আছিল। মনত ৰাখিবলগীয়া কথাটো হ'ল যে এই পাহাৰক দ্বিতীয় কাশী হিচাপে জনবিশ্বাস কৰা যায়। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু উপকৃত হ'ব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ কৈছোঁ আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব।